Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা বিৰাটে ইম্পৰ্টেন্ট আৰু ক্ৰিটিক্যাল টপিক হেতু হল ৰেগুলেশন অফ সেল সাইকেল যাক আমি চেক পয়েন্টস বুলি কওঁ মই ক্ৰিটিক্যাল বুলি কিয় কৈছো বিকজ এই টপিকটোত কিছুমান কনসেপ্টস আছে যোনবিলাক আমি এতিয়াই যদি ক্লিয়াৰ কৰি লওঁ আমাৰ বহুতো ইজি হৈ যাব বহুতো কোৱেশ্চনস অ্যাটেম্প কৰিবলৈ কাৰণ কোৱেশ্চনস ইয়াৰ পৰা আহে CUET হক বা তোমালোকৰ বোৰ্ড এক্সাম হক আমাৰ ডিগ্ৰীৰ ইউনিভাৰ্সিটি এক্সাম হক ইয়াৰ পৰা কোৱেশ্চনস আহিব সো ৰেগুলেশন অফ সেল সাইকেল চেক পয়েন্টস তো বহুতে ইম্পৰ্টেন্ট এটা টপিক সো ইয়াৰ যদি মই কথা কওঁ দুটা শব্দ আমি ক্লিয়াৰ থাকিব লাগে প্ৰথমটো হল ৰেগুলেশন হোৱাট ডু ইউ মিন বাই ৰেগুলেশন ৰেগুলেশন মানে স্যাৰ যে বস্তু এটা ভালকে হৈ আছে না তাক ৰেগুলেট কৰাটো বা সেল সাইকেলৰ কথা যেতি পাতো আমি সেল সাইকেলৰ এটা যদি কথা পাতো সেই সেল সাইকেলটোৰ ভিতৰৰ বস্তুখিনি কেনেকে ধুনিয়াকে হৈ আছে না নাই বা কিবা যদি খেলিমেলি হয় কেনেকেনো আমি সেইখিনি ঠিক কৰিব পাৰো তো হেতুকে কয় ৰেগুলেশন বুজি পাইছা যেনেকে মই যদি একদম সিম্পল এক্সাম্পলটো ৰেগুলেটৰটো ফেনৰ ৰেগুলেটৰটো তো ফেনৰ ৰেগুলেটৰটো তোমাৰ হিসাব মতে ঠিক ঠাক কৰিব পাৰা নাই যদি তোমাক বেছিকে ফেনৰ স্পিডটো লাগে তুমি ৰেগুলেট কৰিব পাৰা তুমি স্পিডটো বঢ়াই দিলা ফেনখন যদি তুমি কমাই দিবলৈ বিচাৰা তোমাৰ ঠাণ্ডা বেছি লাগিছে অলপ কমাই দিবলৈ বিচাৰা তো কি হ'ব ফেনৰ তুমি ৰেগুলেটৰটো দি তুমি গুটে আমাৰ ফেনখন ৰেগুলেট কৰিব পাৰা হয় না নহয় স্পিড কমাব পাৰা বঢ়াব পাৰা সিমিলাৰলি আমাৰ সেল সাইকেলৰ যদি কথা পাতো হয় না তো সেল সাইকেলটো যদি কথা পাতো এটো মই সেল সাইকেল এটা আকি লৈছো আমি সেল সাইকেলৰ কথা ডিটেইলছত ডিসকাস কৰিছো অলৰেডি বেলেগ বেলেগ ফেজৰ কথা তো সেল সাইকেলত আমি কি বেলেগ বেলেগ ফেজ পাওঁ আমি পাওঁ G1 গ্যাপ 1 ফেজ S ফেজ পাওঁ সিনথেসিস ফেজ G2 ফেজ পাওঁ গ্যাপ 2 ফেজ আৰু M ফেজ পাওঁ यस আৰু এই সেল সাইকেলটো কিয় ইমান ইম্পৰ্টেন্ট বিকজ সেল সাইকেলত এটা সেল ঘুমাব প্ৰথমতে G1 ফেজ কমপ্লিট কৰিব তাৰ পিছত S ফেজ কমপ্লিট কৰিব তাৰ পিছত G2 ফেজ কমপ্লিট কৰিব তাৰ পিছত M ফেজ কমপ্লিট কৰি এই সেলটোৱে কেটা সেল বনাব এই সেলটো নিজৰ নিচিনা দুটা সেল বনাব যদি আমি মাইটোসিসৰ কথা পাতি আছো আৰু এই সেলটোৰ পৰা চাৰিটা সেল বনিব যদি আমি মিওসিসৰ কথা পাতি আছো এইবিলাক বস্তু আগৰ ভিডিও কিটাত ডিটেইলছত ডিসকাস কৰা আছে আজিৰ ফোকাসটো হল ৰেগুলেট কেনেকে হয় যে এতিয়া যে G1 ফেজটো আছে ফৰ এক্সাম্পল প্ৰথমতে G1 ফেজত সেলটো ঘুমাব হয়নে তো G1 ফেজত যোনখিনি হবলগীয়া কাম যেনেকৈ আমি জানো G1 ফেজত কি হবলগীয়া কাম আছে স্যাৰ তো G1 ফেজত যদি চাও G1 ফেজত বহুতো ইম্পৰ্টেন্ট হবলগীয়া কাম হয় যেনেকৈ সেলটোৰ সাইজ ইনক্ৰিজ হয় यस সাইজ ইনক্ৰিজেস আমি ডিটেইলছত ডিসকাস কৰিছো অলৰেডি আমি এতিয়া খালি একদম পিন পইণ্ট কিটা চাম সেলৰ সাইজ ইনক্ৰিজ হয় সেকেন্ডৰ যদি কথা কওঁ সেলৰ বহুতো অৰ্গানলি ডুপ্লিকেশন হয় অৰ্গানেলস বিলাক ডুপ্লিকেট হয় অৰ্গানেলস ডুপ্লিকেশন হ'ব yes এটো মুট এই দুটা ইম্পৰ্টেন্ট কাম হয় সেকেন্ড কি হ'ব আমাৰ সেলটো এতিয়া G1 ফেজটো কমপ্লিট কৰি পেলাই সাইজ ইনক্ৰিজ কৰি অৰ্গানেল ডুপ্লিকেশন কৰি পেলাই লাহেকে S ফেজত সোমাব তো S ফেজত এতিয়া কি কাম হ'ব সেলটোৰ ভিতৰৰ যোনখিনি DNA সিনথেসিস yes সো DNA সিনথেসিস মজাকে হ'ব লাগিব গুটে DNA খিনি ৰেপ্লিকেট হ'ব লাগিব সো DNA সিনথেসিস বা ৰেপ্লিকেশন বুলি কওঁ মই So DNA synthesis বা replication হ'ব গুটে DNA খিনি মানে ডাইৰেক্টলি ডাবল হ'ব হয়নে যাতে আমি ডটাৰ সেললে সমানে ভাগ কৰিব পাৰো পিছলে মই ডিসকাস কৰিছো অলৰেডি তাৰ পিছত লাহেকে কঠুমাব সেলটো লাহেকে সোমাব G2 ফেজত মোটামুটি কি হয় মোটামুটি কামটো হল সেলৰ most of the organelle বাদ দি মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাস্ট ৰেপ্লিকেট হয় প্লাস সেলক জি এনজাইমস লাগে জি প্ৰটিনস লাগে M ফেজৰ কাৰণে এতিয়া সেলটো ৰেডি হ'বলৈ গৈ আছে হয়নে তো M ফেজৰ কাৰণে যোনবিলাক এনজাইমস যোনবিলাক প্ৰটিনস যেনেকৈ আমি এক্সাম্পল পাইছো টিউবুলিন প্ৰটিনস বিলাক সেইবিলাকৰ সিনথেসিস হ'ব আৰু ফাইনালি কি হ'ব সেলটো কোলে সোমাব সেলটো G2 ফেজ কমপ্লিট কৰিবলৈ লাহেকে সোমাব M ফেজত আৰু M ফেজত বহুতো ইম্পৰ্টেন্ট স্টেপস হয় যেনেকৈ আমি কি পাইছিলো প্ৰফেজ মেটাফেজ এনাফেজ টেলোফেজ আৰু ফাইনালি সাইটোকাইনেসিস হৈ পেলাই সেলটো ডাইৰেক্টলি দুটা হৈ যায় এইখিনি আমি ডিটেইলস কথা অলৰেডি পাতিছো এতিয়া চোৱা প্ৰত্যেকটো ফেজত কিবা ইম্পৰ্টেন্ট ঘটনা হৈ আছে ৰাইট যেনেকৈ G1 ফেজ যদি চাও সেল সাইজ ইনক্ৰিজ হৈছে অৰ্গানলি ডুপ্লিকেশন হৈছে সো যদি এতিয়া ফৰ এক্সাম্পল ধ্যান দিয়া যদি G1 ফেজত সাইজটো প্ৰপাৰলি ইনক্ৰিজ নহল বা অৰ্গানলি ডুপ্লিকেশন ভালকে নহল তেতিয়া নেক্সট ফেজলে সেলটো যাব পাৰিব নেকি নোৱাৰে সো এইটো চেক কৰিবলৈ আমাৰ কিছুমান চেক পয়েন্টস আছে তো
বুজি পাইছে না আইডিয়াটো সো প্ৰত্যেকটো ফেজত মানে G1 ফেজত যি ঘটনা হ'ব লাগে সেইখিনি ঘটনা সুকলমে হৈছে না ভালকে হৈছে না আৰু যদি খেলি মেলি আছে সেইখিনি তাতে ঠিক কৰি পেলাই সেলটো ৰেডি কৰিব যেতে তাৰ পিছতহে তুমি নেক্সট ফেজলৈ যোৱা যেনেকৈ আমি ক্লাস 1 পঢ়ো ক্লাস 1 ত গুটেখিনি পঢ়ি পেলাই গুটেখিনি ভালকে এক্সাম দিয়া পিছতহে তোমাক প্ৰমোট কৰে নেকি প্ৰমোট কৰে নাই ক্লাস 2 লে ইয়েস সো ক্লাস 1 আৰু ক্লাস 2 ৰ মাজত এটা এক্সাম হ'ব লাগিব এটা চেক পইণ্টছ আছে যে তুমি গুটেখিনি পাইলা নাই ক্লাস 1 ত গুটেখিনি পাৰা পিছতহে তোমাক ক্লাস 2 লে পঠিয়াম তো হেতু এটা চেক পইণ্টছ হ'ল নাই ফৰ এক্সাম্পল মই যদি কওঁ এটা জায়গাৰ পৰা আন জায়গালৈ যেতিয়া যোৱা কিছুমান বৰ্ডাৰ থাকে বৰ্ডাৰ লাইনত পুলিচৰ চেক পইণ্ট থাকে সেই চেক পইণ্টবিলাক কিয় যে অলাগতিয়াল বস্তু ইলিগেল কিছুমান বস্তু যাতে এজেগাৰ পৰা আন জায়গালৈ পাছ নহয় পাছলে কি হ'ব খেলি মেলি হৈ যাব গুটে সমাজখন ক্ৰাইমৰ সৃষ্টি হ'ব ডেঞ্জাৰ লেভেলত আহি যাব তো সেলৰ ভিতৰতো কিছুমান মেকানিজম আছে সেলৰ ভিতৰতো কিছুমান চেক পইণ্টছ আছে যোনবিলাকে চেক কৰিব যে সেলৰ প্ৰত্যেকটো ফেজ ধুনীয়াকৈ হৈ আছে নাই আইডিয়াটো বুজিলা সেইটোৱে হ'ল চেক পইণ্টছৰ মেইন ৰোল সো আমি যদি চেক পইণ্টছৰ এতিয়া কথা পাতো দেয়াৰ আৰ 3 মেইন চেক পইণ্টছ ফোকাস কৰিবা সো এতিয়া চেক পইণ্টছৰ যেহেতু আমি কথা পাতি আছো দেয়াৰ আৰ 3 চেক পইণ্টছ যোনকিটা আমি ডিটেইলছত ডিসকাস কৰিম তিনটা চেক পইণ্ট কি ফাৰ্স্ট হ'ল G1 আৰু G1S চেক পইণ্ট মই লিখা স্টাইলটো চাবা যে G1/S চেক পইণ্ট মানে এটো কি বুজাইছে যে G1 ৰ পৰা এটো কি বুজাইছে যে G1 ৰ পৰা যেতিয়া S লে বস্তুটো বিলাক সেলটো যেতিয়া ট্ৰানজিশন কৰিব সেলটোৱে G1 ফেজটো কমপ্লিট কৰি যেতিয়া S ফেজলৈ সোমোৱা ষ্টাৰ্ট কৰিব তেতিয়াই এটা আমি কি কৰিছো ইয়াত চেক পইণ্ট লগাই থৈছো এৰিয়াটো চোৱা মই কোড দিছো G1 আৰু S ফেজৰ একদম বৰ্ডাৰত এটা চেক পইণ্ট লগাই থৈছো মই বুজি পাইছা সো এটো এটা চেক পইণ্ট G1 আৰু S এটো ফ্ল্যাগ এটা লগাই দিছো ৰঙা ফ্ল্যাগ হৈ আছে মানে ৰঙা ফ্ল্যাগটো কি হৈ আছে যে G1 ৰ বস্তুবিলাক সব কমপ্লিট হ'ল নাই যদি সব কমপ্লিট হৈছে ধুনিয়াকে এই ফ্ল্যাগটো গ্ৰীন হৈ যাব আৰু এটো এটা সিগন্যাল যে সেলটো এটা G1 ৰ পৰা S লে পাৰ হ'ব পাৰে মই এটো ৰেড ফ্ল্যাগ দিছো এবলা হসাকে এটো সেলৰ ভিতৰ ৰেড ফ্ল্যাগ সাইড ফ্ল্যাগ নাই দে এবলা কিছুমান প্ৰটিনছে এবলা ৰেগুলেট কৰে যোনটো আমি ডিটেইলছত ডিসকাস কৰিম হল ফাৰ্স্ট চেক পইণ্টৰ কথা বুজিলা ফাৰ্স্ট চেক পইণ্ট হ'ল G1 চেক পইণ্ট আমি ডিটেইলছত যাম G1S চেক পইণ্টত কি হয় নেক্সট আমি চেক পইণ্ট এটা দেখিম নেক্সট হ'ল G2M চেক পইণ্ট G2M চেক পইণ্ট মানে বুজি পালা যে কোনখিনি থাকিব বৰ্ডাৰ লাইনটো ক'ত থাকিব G2M G2 আৰু M ৰ মাজত থাকিব এটো কেনেকৈ হ'ব G2 ৰ পৰা M লে যেতিয়া বস্তুখিনি পাস হৈ থাকিব মানে সেলটো যেতিয়া G2 কমপ্লিট কৰি পেলাই M ফেজত সোমাও হৈ থাকিব তেতিয়া এটা চেক পইণ্ট আমি লগাই থৈছো ওকে সো ইয়াতে আমি এটা চেক পইণ্ট লগাই থৈছো ওকে তো ইয়াত এটা চেক পইণ্ট লগাই থওঁ G1S আৰু G2M সো ইয়াত এটা যদি চেক পইণ্ট লগাই থওঁ এই চেক পইণ্টটোৱে ডিসাইড কৰিব যে S ফেজৰ ভালকে কামবিলাক হ'ল নাই G2 ফেজৰ যিখিনি হ'ব লাগিছিল সেইখিনি হ'ল নাই আৰু যদি সবখিনি ঠিকে থাকে আছে তেতিয়া এই ফ্ল্যাগখন গ্ৰীন হৈ যাব আৰু সেলটোক এলাউ কৰিবলৈ যায় এতিয়া তো M ফেজত সোমাব পাৰো নেক্সট আৰু এটা ইম্পৰ্টেন্ট চেক পইণ্ট আছে যোনটো বহুত ইম্পৰ্টেন্ট হেতু হ'ল M চেক পইণ্ট সো আমাৰ এই তিনটাই চেক পইণ্ট আছে বহুতো কিতাপত চাৰিটাও চেক পইণ্ট দিয়া থাকে কিন্তু মোটা আমি যদি কওঁ এই তিনটা চেক পইণ্ট মেইন ওকে সো M চেক পইণ্টটো ক'ত পাবা M চেক পইণ্টটো পাবা তোমালোকে এই মেটাফেজ মাইটোসিসৰ M ফেজৰ মেটাফেজ ষ্টেটটো M টো কি মেটাফেজ ইয়েস মেটাফেজ টেষ্টত পাবা তো মেটাফেজ টেষ্টত কি হয় আমাৰ যদি মনত আছে মেটাফেজ মানে মাজত সেল কি কয় জুমলা ক্ৰোমোজোমছ আছে ক্ৰোমোজোমবিলাক মাজত ইকুৱেটৰিয়েল প্লেনত এলাইন হয় মই আকি দিছো এটো চোৱা এটো সেল আছিল আৰু মেটাফেজত কি হয় জুনবিলাক ক্ৰোমোজোম আছিল এনেকে এলাইন নহয় জানো মাজত হয় স্যাৰ এনেকে এলাইন হৈছিল হয়নে মেটাফেজ ষ্টেজত আৰু এটা কাম হৈছিল যে ইয়াত কি হয় কিছুমান স্পাইন্ডাল ফাইবাৰছ বিলাক এনেকে লাগি গৈছিল হয়নে সো ইয়াত যে এই স্পাইন্ডাল ফাইবাৰছ বিলাক ভালকে লাগিছে না নাই ক্ৰোমোজোম বিলাকক হেতু চেক হয় M ফেজত সো M চেক পইণ্ট মানে কি মাইটোসিসৰ মেটাফেজ ষ্টেজত এটা চেক পইণ্ট আছে মেটাফেজ ষ্টেজত আৰু এই চেক পইণ্টটো ভালকে ক্লিয়াৰ হোৱা পিছতহে সেলটোৱে মাইটোসিস কমপ্লিট কৰিব পাৰিব M ফেজটো কমপ্লিট কৰিব পাৰিব আৰু M ফেজটো কমপ্লিট হ'ল মানে সেলটো ডিভাইড হ'বলৈ ৰেডি থাকিব সেলটো ডিভাইড হ'বই ওকে সো এতিয়া কথা পাতো চেক পইণ্টছ কিটা কথা পাতো সো এতিয়া G1 চেক পইণ্টছ লৈ আহা প্ৰথম কথা ফাৰ্স্ট তো আমি G1 চেক পইণ্টছে কি চাই হোৱাট ইজ ফৰ এক্সাম্পল G1S চেক পইণ্টত কি হয়
সেলটো এটা ৰেডি হৈছে সেলটোৱে কি G1 ফেজটো কমপ্লিট কৰিছে সেলটোৱে G1 ফেজটো কমপ্লিট কৰাৰ পিছত G1 চেক পইণ্টৰ এটা কি চাব what do we see যে G1 চেক পইণ্টৰ কি চাব যে সেলৰ সাইজ ইনক্ৰিজ হ'লনে সেল সাইজ প্ৰপাৰলি ইনক্ৰিজ হ'লনে প্ৰপাৰলি ইনক্ৰিজ হৈছে নে সেল সাইজৰ প্ৰপাৰ ইনক্ৰিজ হ'লনে ওকে ঠিক আছে এটো মই কাৰেকশন দিলো মানে হল দুনিয়াকে হল আচ্ছা নেক্সট ইয়াত কি চাব লাগিব আমাৰ অৰ্গানলি বিলাক ডুপ্লিকেট হ'লনে ভালকে অৰ্গানলি ডুপ্লিকেশন হ'লনে আচ্ছা হল তো সোৱা তোমালোকে যদি সেল সাইকেলৰ বেলেগ বেলেগ ফেজৰ ঘটনাখিনি মনত ৰাখা তেতিয়া হলে বাকিখিনি এতিয়া চেক পইণ্টছৰ কথাখিনি তোমালোকে ভালকে ক্লিয়াৰ কৰি নিজে আইডিয়া কৰিব পাৰিবা হল সো অৰ্গানিক ডুপ্লিকেশন হ'লনে হল তাৰপিছত যদি সোৱা ইয়াত এটা ইম্পৰ্টেন্ট বস্তু চেক কৰে হেতু হল ডিএনএ ড্যামেজ টু চেক কৰে ইয়াত ডিএনএ ড্যামেজ কিবা আছে নেকি যে G1 টু যেতিয়া সেলৰ ভিতৰত যদি G1 ফেজটো সিনথেসিস নহয় একো ডিএনএ সিনথেসিস নহয় না কিন্তু যোনখিনি ডিএনএ আছে সেলটোৰ ভিতৰত যোনখিনি এতিয়া নিউক্লিয়াছৰ ভিতৰত যোনখিনি ডিএনএ আছে সেই ডিএনএ কিবা ড্যামেজ আছে নেকি বুজিছানে আইডিয়াটো ডিএনএ খিনি এনেকে আমি জানো ডিএনএ বিলাক এনেকুৱা হয় ডিটেইলছত পঢ়িবা ডিএনএ বিষয় সো ডিএনএ কিবা কাটাপিটা আছে নেকি কোবাত সিঙা ডিএনএ আছে নেকি কোবাত ভুল কিবা কিবি আছে নেকি ডিএনএ কিবা ইৰৰ আছে নেকি বুজিছানে কিবা বেস মিসিং আছে নেকি সো ডিএনএ ড্যামেজৰ চেক কৰে ডিএনএ ড্যামেজ টু চেক কৰে ইয়েস সো G1 চেক পইণ্টত এইখিনি চেক কৰে এতিয়া সোৱা এইখিনি চেক কৰিবলৈ এটা আইডিয়া লগোৱাচোন এইখিনি কেতিয়া ঠিক হ'ব G1 চেক পইণ্টত এইখিনি ধুনিয়াকে কেতিয়া হ'ব যেতিয়া সেলটোৱে ভালকে নিউট্ৰিয়েন্ট পাই থাকিব সো ইয়াত আৰু দুটামান বস্তু চেক কৰে যে নিউট্ৰিয়েন্ট এভেইলেবল আছে নে সেলটোৰ সাইডত ভালকে খানা আছে নে কাৰণ খানা হলেহে সেলটো সাইজ ইনক্ৰিজ হ'ব পাৰিব আইডিয়াটো বুজিবা দে কনসেপ্ট এবিলাক সো G1 চেক পইণ্টছৰ যদি কথা পাতো ইয়াত নিউট্ৰিয়েন্ট এভেইলেবিলিটি টু এটা ইম্পৰ্টেন্ট পইণ্ট সো নিউট্ৰিয়েন্ট এভেইলেবল আছে নাই ইয়াৰ মই যদি প্লান্টৰ সেলৰ কথা পাতো ইয়াৰ সাইডত প্ৰপাৰ ওয়াটাৰ প্ৰেজেন্ট আছে নাই সেলটোৱে ভালকে ওয়াটাৰ পাই আছে নাই সেলটোৱে ভালকে বেলেগ নিউট্ৰিয়েন্ট খাদ্য পাই আছে নাই ইয়াত proper hormones bilak develop hoise na nai buji paisa na idea to so G1 checkpoints ot এইখিনি যেতিয়া লাগে ঠিক নাথাকিব মানে প্ৰপাৰ নিউট্ৰিয়েন্ট আছে সেলটোৰ ভিতৰত ওয়াটাৰ আছে ধুনিয়াকে প্ৰপাৰ হৰমোনছ আছে যোনখিনিয়ে এলাউ কৰিব যে সেলটোৰ সাইজ ধুনিয়াকে ইনক্ৰিজ হক আইডিয়াটো বুজিছা তো সেল সাইজ ইনক্ৰিজ হোৱাৰ পিছত অৰ্গানলি ডুপ্লিকেশন হ'ব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট কি চেক কৰিব G1 ত ডিএনএ ড্যামেজ কিবা আছে নেকি কাৰণ ডিএনএ খিনি মেইন সেল এটাৰ ডিএনএ টু হল mastermind DNA খিনি হল the blueprint cell tour karne cellor jodi DNA damage hoy ase aru DNA damage thik nokorake jodi cell to a cell cycle to agbrai thake concept DNA খিনি বহুত important bostu eta cellor karne aru DNA damage DNA focus nokorake jodi cell to a cell cycle to agbrai thake সেই সেলটো বহুতো ডেঞ্জাৰ সেল হ'ব পাৰে ইন দা ফিউচাৰ yes আৰু ফিউচাৰ ডেঞ্জাৰ সেল মানে কি হেতু এটা ক্যান্সাৰাস সেললৈ ৰূপান্তৰিত হোৱা চান্স থাকে সো সেলে বহুতো এনাৰ্জি ইনভেস্ট কৰে যে সেলৰ ডিএনএ খিনি ভালে কুশলে থাকক তোমালোকে আৰু ডিএনএ কথা আৰু শিকিবা এতিয়া G2M তো আমি বহুত G2M চেক পইণ্টছ নেক্সট চেক পইণ্টছটো আছে হেতুটো আমি ভালকে DNA to word focus কৰিম ওকে নাও এতিয়া এইখিনি ধ্যান দিবা দে এইখিনি এটা স্যাৰ বহুত ধুনিয়াকে ক্লিয়াৰ হল সেলটোৱে ধুনিয়াকে এইখিনি এচিভ কৰিলে নিউট্ৰিয়েন্টটো এভেইলেবল আছে সেলটোৰ সাইডত ওয়াটাৰ সব আছে হৰমোনছ আছে সব অৰ্গানিক ডুপ্লিকেশনো হৈ গল ডিএনএ ড্যামেজও নাই ডিএনএ ড্যামেজ আছে নেকি এটো কোৱেশ্চন মাৰ্ক দিব সেলটোৱে নিজকে নিজে কোৱেশ্চন মাৰ্ক সেল সাইজ প্ৰপাৰলি ইনক্ৰিজ হ'লনে আচ্ছা প্ৰপাৰলি ইনক্ৰিজ হ'বলে নিউট্ৰিয়েন্ট এতিয়া এভেইলেবল আছে নে ওয়াটাৰ আছে নে আচ্ছা ঠিক আছে চেক ঠিক আছে অর্গান ডুপ্লিকেশন হলে হল ডিএনএ ড্যামেজ কিবা আছে নেকি নাই একু ডিএনএ ড্যামেজ ওকে আগবাৰ এতিয়া সেলটোৱে কি কৰিব সেলটোৱে G1 চেক পইণ্টৰ পৰা এটো এটা গ্ৰীন হৈ যাব এতিয়া ফ্লেগখন কি হৈ যাব ফ্লেগখন হৈ যাব গ্ৰীন আইটো বুজিছ না গ্ৰীন হৈ গল আৰু ই এলাউ কৰিলে যে এতিয়া সেলটো G1 পৰা S লৈ ট্ৰানজিশন কৰিলে স্যাৰ বুজি পালো G1 S পৰা এতিয়া কলে গল S ফেজত তে S ফেজত একু চেক পইণ্টছ নাই S phase একু চেক মানে S phase simply see যেহেতু DNA ড্যামেজ নাই ধুনিয়াকে ৰেপ্লিকেট হৈ যাব গুটেখিনি ওকে এক সেকেন্ড গুটেখিনি DNA খিনি ৰেপ্লিকেট হ'ব S ত কি হ'ব S ত DNA সিনথেসিস হ'ব মজাকে DNA যেহেতু একু DNA ড্যামেজ নাই ৰেপ্লিকেট ফৰ এক্সাম্পল যদি G1 ত DNA ড্যামেজ থাকিলেন সেই ড্যামেজ DNA খিনি ৰেপ্লিকেট হৈ গলতেন
আইডিয়াটো বুজিছানে ডেমেজ ডিএনএ ৰিপ্লিকেট হ'লে আকৌ আমাৰ প্ৰব্লেম হ'ব ফিউচাৰত চ' যিহেতু G1ত অলৰেডি ডিএনএ খিনি চেক কৰি পঠাইছে যে দেৰ ইজ নো ডেমেজ যা G1 পৰা S ফেজলৈ আহি গ'ল S ফেজত সিম্পলি কি হ'ব ডিএনএ খিনি ডাবল হ'ব আৰু বাকিও ঘটনা হ'ব গোটেইখিনি যেনেকৈ ইম্পৰ্টেণ্ট প্ৰটিনছবিলাক বনিব হিষ্টনটো চেণ্ট্ৰমিয়াৰটো সেইবিলাক ডুপ্লিকেট হ'ব কিন্তু মেইন ফ'কাছ আমাৰ চেক পইণ্টবিলাকত ক'ৰ ডিএনএত অ'কে চ' ডিএনএ খিনি ধুনীয়াকৈ ৰেপ্লিকেট হ'ল এছ ফেজত তাৰপিছত G2 ফেজত সোমালে G2 ফেজত যিমানখিনি জি হ'ব লাগিছিলে সেইখিনি হ'ল এতিয়া G2 চেক পইণ্টছত কি চেক কৰিব চোৱা নেক্সট পইণ্টটো আহি গ'ল নেক্সট চেক পইণ্টটো কি আহিলে G2M চেক পইণ্ট চৰি G2M checkpoint এটো কি আছিল G1S মই ইয়াত S টো নিদিলুৱে G1S checkpoint আছিল যত নেকি আমি এখিনি বস্তু ক্লিয়াৰ কৰিলো G2M checkpointত মেইনলি কি ফোকাস কৰিছে যে S ফেজত যে DNA খিনি ৰেপ্লিকেট কৰিলি সেলটোৰ ভিতৰত যে S ফেজত DNA ৰেপ্লিকেট হ'ল properly ৰেপ্লিকেট হ'ল না নাই proper DNA replication হ'ল না নাই proper DNA replication হ'ল না নাই এটো কোৱেশ্চন সুধিব সেলটোৱে নিজকে বিনজে যে মই যে ডিএনএ খিনি ৰেপ্লিকেট কৰিলো মোৰ এস ফেজত সেইখিনি ডিএনএ প্ৰপাৰলি ৰেপ্লিকেট হৈছে নাই প্ৰপাৰলি ৰেপ্লিকেট মানে কি প্ৰটেক্টডাল ডিএনএ ৰেপ্লিকেট হৈছে নাই প্ৰটেক্টডাল ডিএনএ এবাৰহে ৰেপ্লিকেট হৈছে নাই বুজি পাইছে না আইডিয়াটো যদি এবাৰত কেও দুবাৰ বহুতো এগাল ৰেপ্লিকেট হৈছে তেতিয়াও দিগদাৰ হ'ব সো ডিএনএও ৰেপ্লিকেট হ'ব লাগিব অনলি ওয়ান্স মানে প্ৰটেক্টডাল ক্ৰোমোজোম অনলি এটা কপিকে মানে এটা এবাৰ হে ডিএনএ ডাবল হ'ব প্লাস এৰৰ ফ্ৰী ইম্পৰ্টেন্ট পইণ্ট এৰৰ ফ্ৰী ৰেপ্লিকেশন হৈছে নাই প্ৰপাৰ ডিএনএ ৰেপ্লিকেশন প্ৰটেক্টডাল ডিএনএ ৰেপ্লিকেট হৈছে না নাই হয়নে প্ৰটেক্টডাল ডিএনএ এবাৰে হে ৰেপ্লিকেট হৈছে না নাই কাৰণ এবাৰে ৰেপ্লিকেট হ'ব লাগিব এৰৰ ফ্ৰী ৰেপ্লিকেশন কাৰণ ৰেপ্লিকেশনটো কেতিয়াবা ভুল হ'ব পাৰে কিন্তু ডিএনএ পলিমাৰেজ এটা ইম্পৰ্টেন্ট এনজাইম হেতু ইম্পৰ্টেন্ট এনজাইমে কি কৰে চেক কৰে যে ডিএনএ ৰেপ্লিকেশন ভালকৈ হৈছে একুতাত এৰৰ চিয়ন থাকে তো এই বস্তুখিনি কোড চেক পইণ্ট চেক হ'ব G2 পৰা এমলে ট্ৰানজিশন যেতিয়া হৈ থাকিব হেতাত চেক হ'ব মেইনলি ইম্পৰ্টেন্ট প্ৰপাৰলি ডিএনএ গুটেবিলাক ডিএনএ ৰেপ্লিকেট হ'ল না নাই ফাৰ্স্ট কথা প্ৰপাৰলি যে গুটেবিলাক ডিএনএ ৰেপ্লিকেট হৈছে এবাৰহে ৰেপ্লিকেট হ'ব লাগিব ঠিক আছে তাৰপিছত গুটেবিলাক যোনবিলাক ডিএনএ ৰেপ্লিকেট হৈছে এৰৰ ফ্ৰী ৰেপ্লিকেশন হ'ব লাগিব देयर শুড বি নো এৰৰ ওকে সো গুটে যেতিয়া পাস হ'ব এখিনি কোৱেশ্চন খিনি যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া ক'ব সেলটো ওকে ঠিক আছে না এতিয়া মই এই সিগন্যালটো গ্ৰীন কৰি দিছো এখন ফ্ল্যাগ গ্ৰীন কৰি দিছো এতিয়া তই হুমাব পাৰা এম ফেজলে বুজি পাইছনে তো G2M চেক পইণ্টছ পাই এতিয়া লাহেকে কলে হুমাব সেলটো হুমাব থাৰ্ড চেক পইণ্ট যোনটো নেকি M চেক পইণ্ট এতিয়া M চেক পইণ্টত মেইনলি কি হ'ব M চেক পইণ্টত আমি স্পাইন্ডাল চেক পইণ্ট বুলিও কওঁ আমি কওঁ স্পাইন্ডাল চেক পইণ্ট ওকে স্পাইনাল চেক পইণ্টত কি হয় সোৱা মই কলুৱে যেনেকৈ আমি অলৰেডি জানো যে মেটাফেজ ষ্টেজত কি হয় যোনখিনি ৰেপ্লিকেটেড ডিএনএ বা ক্ৰোমোজোম সেইখিনি কি হয় মাজত এলাইন হয় আৰু সেন্ট্ৰোমিয়াৰৰ পৰা যদি আমি প্লান্টৰ ক্ষেত্ৰত কওঁ MTOC হ'ব মাইক্ৰোটিউবুল অৰ্গানাইজিং সেন্টাৰ সেন্ট্ৰোমিয়াৰৰ পৰা যোনবিলাক স্পাইনাল টিউবুল আহিব সেইবিলাক গৈ পেলাই মানে ক্ৰোমোজোমৰ কাইনেটকৰ সেকশনটোত লাগি যায় সো ইয়াৰ M চেক পইণ্ট বা স্পাইনাল চেক পইণ্টৰ এটাই মেইন পইণ্ট যে প্ৰত্যেকডাল ক্ৰোমোজোমত এই স্পাইনাল ফাইবাৰ লাগিল নাই এডাল ক্ৰোমোজোমটো স্পাইনাল ফাইবাৰ হেপিনপাও লাগিছে নাই এপিনপাও লাগিছে নাই এডাল ক্ৰোমোজোমটো এপিনপাও লাগিছে নাই এপিনপাও লাগিছে নাই বুজি পাইছানে যদি ফৰ এক্সাম্পল এইকেইডাল ক্ৰোমোজোম আছে ৰেপ্লিকেট ক্ৰোমোজোম এডাল স্পাইনাল ফাইবাৰ এপিনে লাগিলে এডাল স্পাইনাল ফাইবাৰ নালাগিলে তেতিয়া কি হ'ব ই ওপৰডালে নিজৰ পিনে দুইডাল টানি লৈ যাব নাই দুইডাল ডিএনএ টানি লৈ যাব নাই একে সাইডে গুচি যাব নাই বুজি পাইছানে সো এটো এটা বহুত ইম্পৰ্টেন্ট চেক পইণ্ট M চেক পইণ্ট যে প্ৰত্যেকডাল ক্ৰোমোজোমৰ সাইডে যোনকিডাল স্পাইনাল ফাইবাৰ লাগিব প্ৰত্যেক ডালতে লাগিছে নাই কাৰণ এডালতো যদি নালাগে কিছুমান হয়তো এডাল লাগিব ইটো সাইডে নালাগিব কিছুমানৰ এডালও নালাগিল তেতিয়া কি হ'ব এই ক্ৰোমোজোম বিলাকৰ প্ৰপাৰলি সিগ্ৰিগেট হ'ব না এনাফেজত যোনটো আমি সিগ্ৰিগেশন কৰো
ক্ৰমোজোমবিলাক ফালি পেলাই এডাল এপিনে নিউ সেইটো হ'বনে নহ'ব যদি এপিনে লাগি গ'ল এডাল ৰছিয়ে লাগিলে ওপৰৰ সাইডে আৰু তলৰ সাইডে ৰছিডাল হেডৰ ক্ৰমোজোম নালাগিল তেতিয়া কি কৰিব দুইডাল ক্ৰমোজোম টানি লৈ যাবনে নাই অফক'ৰ্ছ যাব তো সেইটো কি হ'ল সেইটো এটা ইম্পৰ্টেণ্ট ডেঞ্জাৰাছ বস্তুলৈ কৰিব সেইটো হ'ল নন ডিসজাংকশন অফ ক্ৰমোজোম ক্ৰমোজোম কৰিব সো নন ডিসজাংকশন ক্ৰমোজোমৰ কাৰণে বহুতো জেনেটিক ডিজিজ আমি দেখা পাওঁ যেনেকৈ ক্লাইনফিল্টাৰ চিনড্ৰোম তোমালোকে পাবা হয়নে ট্ৰাইচোমি সেইবিলাক বস্তু তোমালোকে দেখা পাবা সো সেইবিলাক যাতে খেলি মেলি নহয় এই এম চেক পইণ্টটো আমাৰ সেলৰ ভিতৰত ইম্পৰ্টেণ্ট এটা চেক পইণ্ট তো এম চেক পইণ্টছত কি হয় এম চেক পইণ্টছৰ মেইন কামটো কি হ'ল এম চেক পইণ্টছৰ কাম হ'ল যে স্পাইন্ডল ফাইবাৰ্ছ are connected properly or not connected to the chromosomes properly or not বুজি পালা সো সেইখিনি এটা ইম্পৰ্টেণ্ট কথা এই গুটে চেক পইণ্টছ হ'ব তাৰপৰা গুটে যদি ঠিক আছে স্পাইনাল ফাইবাৰ্ছ তো কোৱেশ্চনটো কি সুধিব এম চেক পইণ্টছৰ যে সেলটোৰ ভিতৰত চাব যে গুটেইবিলাক স্পাইনাল ফাইবাৰ কানেক্ট হৈছে নে হৈছে ওকে গ্ৰীন সিগনেল সো ইয়াটো যোনটো চেক পইণ্ট আছিলে এম ফেজত যোনটো চেক পইণ্ট আছিলে এম ফেজৰ মেটা ফেজৰ যোনটো চেক পইণ্ট আছে এইটো এতিয়া কি হৈ যাব এইটো গ্ৰীন সিগনেল হৈ যাব এইটো গ্ৰীন হৈ যাব আৰু সেলটো প্ৰসিড কৰিব টু কমপ্লিট মাইটোসিস আৰু মাইটোসিস কমপ্লিট কৰাৰ পিছত সেলটো ডিভাইড হ'ব স্যাৰ মাইটোসিসৰ যে কথা পাতিছে মিয়োসিসত কি হ'ব মিয়োসটো একে ঘটনা মিয়োসিসৰ যোনটো এম ফেজ আছে মিয়োসিসৰ এম ফেজৰ মেটা ফেজ টেষ্টত এই চেক পইণ্টবিলাক লাগিবই গমে থাকিবই ওকে সো এইখিনি গুটেখিনি হ'ল সেল সাইকেলৰ চেক পইণ্টছ হেডে ধ্যান দিবা সেল সাইকেলৰ চেক পইণ্টছ কিটা কথা পাতিলো সেল সাইকেলে G1 আছে কেনেকে কি হৈ আছে কি ইম্পৰ্টেন্ট পইণ্ট কিটা আছে হেকিটাহে বুজিলো এতিয়া আমি লাহেকে বুজিব লাগিব স্যাৰ এই যে G1S যে চেক পইণ্টছ খিনি যে কলে কথা সেলটোৱে কেনেকে এটো ৰেগুলেট কৰে হাউ বস্তুটো আমি কেতিয়া পঢ়িম নেক্সট ভিডিওটোত যোনটোত আমি ৰোল অফ প্ৰটিন কাইনেজ শিকিম যে এই যে G1S ৰ যে চেক পইণ্টছ আছে G1S যে ডিসাইড কৰি আছে যে G1S ত গুটেখিনি কমপ্লিট হ'ল নে যা তো এটো ৰেগুলেশন কেনেকে হয় how to regulate so regulation হয় তিনটা প্ৰকাৰে আমি এটা বস্তু ইয়াতে মানে ফ্লো টু দি থম নেক্সট ক্লাছৰ কাৰণে যে ৰেগুলেশন কেনেকে হ'ব মই এখিনি যদি মুছি দিও ওকে লেট মি এখিনি মুছি দিও আমি ডিটেইলছত ৰেগুলেশনটো শিকিম উইথ প্ৰটিন কাইনেসেস হেতু নেক্সট ক্লাছৰ এটা প্লাস পইণ্টটো হ'ব লাস্ট টপিকটো হ'ব বাট এই যে বস্তুটো হ'ল G1S ৰ বহুত ঘটনা ঘটি আছে G2M ত বহুত ঘটনা ঘটি আছে M তো বহুত ঘটনা ঘটি আছে এইবিলাক কেনেকে ৰেগুলেট হয় হেতুটো কোৱেশ্চন হয় কেনেকে ৰেগুলেট হয় সো ৰেগুলেট কৰিবলৈ সেলৰ ভিতৰত তিনটা মেকানিজম আছে প্ৰথমটো হ'ল মলিকুলাৰ সিগনেল প্ৰথমটো হ'ল মলিকুলাৰ সিগনেলস আইডিয়াটো বুজিবা দেই মলিকুলাৰ সিগনেল তো মলিকুলাৰ সিগনেলছত আমি কি পাওঁ যে সেলৰ ভিতৰত কিছুমান ইম্পৰ্টেন্ট প্ৰটিনছ আছে কিছুমান ইম্পৰ্টেন্ট প্ৰটিন যাক আমি সাইক্লিনছ বুলি কওঁ কি বুলি কৈছো সাইক্লিনছ নামটো কিয় আহিছে সাইকেলত এহেতে বনে সাইকেলত এহেতে ডিস্ট্ৰয় হয় সাইকেলত এটা সেল সাইকেল স্টাৰ্ট হওঁতে এহেতে নতুনকে বনে সাইক্লিন প্ৰটিন বিলাক তাৰপিছত আকৌ সেল সাইকেলটো শেষ হোৱাৰ লগে লগে এহেতৰ ডিস্ট্ৰয় হৈ যায় সো সেলৰ ভিতৰত এই সাইক্লিনছ বিলাকৰ এমাউন্ট সাইক্লিনছ বিলাকৰ কনসেন্ট্ৰেচনে ডিসাইড কৰে যে সেলটো কোনটো ফেজত আছে কোনটো ফেজত একচুয়ালি থাকিব লাগে বুজি পাইছা সো সাইক্লিনছ এটা ইম্পৰ্টেন্ট কথা সাইক্লিনছৰ লগতে কিছুমান প্ৰটিনছ আছে যাক আমি কওঁ CDK প্ৰটিন সাইক্লিন ডিপেন্ডেন্ট কাইনেজ প্ৰটিন CDK মানে কি সাইক্লিন ডিপেন্ডেন্ট কাইনেজ proteins okay ইয়াৰ ইম্পৰ্টেন্ট সো সাইক্লিন ডিপেন্ডেন্ট কাইনেজ মানে কি তোমালোকে শব্দটো শুনুতে অৰ্থটো বুজি পাইছা সাগে এইবিলাক কাইনেজ এইবিলাক প্ৰটিনছ কাৰ ওপৰত ইম্পৰ্টেন্ট সাইক্লিনছৰ ওপৰত ইম্পৰ্টেন্ট সো এই সাইক্লিনছ বিলাকে CDK লগত বাইন্ড কৰে CDK লগত বাইন্ড কৰি কিছুমান ইম্পৰ্টেন্ট প্ৰটিনছক এক্টিভেট কৰে কিছুমান ইম্পৰ্টেন্ট প্ৰটিনছক ফসফৰাইলেট কৰে ফসফেট গ্ৰুপটো লগাই দিয়ে আৰু হেবিলাকে বেলেগ বেলেগ জিনছ এক্টিভেট কৰে বেলেগ বেলেগ
এনজাইমছ বেলেগ বেলেগ প্ৰটিনছ এক্টিভেট কৰে আৰু সেলৰ ভিতৰত এই চেঞ্জেছ বিলাক আনে যে সেলটো এতিয়া ৰখিবনে সেলটো প্ৰসিড কৰিব সেলটো G1S ত থাকি যাবনে সেলটো G1S ৰ পৰা আগলৈ বহিব সেলটোৰ ভিতৰত G2M2 কমপ্লিট হ'ল নে নাই যদি কমপ্লিট হোৱা নাই সেলটো সেল সাইকেলটো ষ্টপ কৰিব লাগিব হয় নহয় সো সেল সাইকেলটো ষ্টপ কোনে কৰিব এই ইম্পৰ্টেন্ট প্ৰটিনছ এই ইম্পৰ্টেন্ট এনজাইমছ বিলাকে মিলি পেলাই কৰিব সাইক্লিনছ CDK সাইক্লিনছৰ মই এক্সাম্পল দি দিও সাইক্লিনছ আমাৰ 4 টাইপছ অফ সাইক্লিন আছে সো সাইক্লিনৰ যদি কথা পাতো সাইক্লিন D সাইক্লিন E সাইক্লিন A আৰু সাইক্লিন B এই চাৰিটা আমি সাইক্লিন পাওঁ আৰু CDK যদি কথা পাতো CDK 4 6 plus CDK 2 plus CDK 2 plus CDK 1 CDK 2 আৰু 1 একেলগে কাম কৰে ইন cooperation with cyclin A so A বিলাকৰ কথা আমি ডিসকাস কৰিম তোমালোকে এতিয়া আইডিয়া লগাব নালাগে যে স্যাৰ কি কৈ আছে সাইক্লিন D এতিয়া খালি এটা কথাই বুজা যে A বিলাক ইম্পৰ্টেন্ট প্ৰটিনছ হয় আৰু এই প্ৰটিনছ বিলাকে একেলগে মিলি পেলাই কম্বাইন হৈ পেলাই বহুতো সেলৰ ভিতৰত ঘটনা ঘটায় সো এই যে G1S ত বহুতো ইম্পৰ্টেন্ট ঘটনা হৈ আছে যদি ইম্পৰ্টেন্ট ঘটনা বিলাক হৈ থাকে খেলিমেলি হয় ঘটনাবিলাক তেতিয়া এহেতে মিলি পেলাই কিছুমান বস্তু হয়তো ষ্টপ কৰে কিছুমান বস্তু হয়তো এক্টিভেট কৰে ক্লিয়াৰ বুজিলো স্যাৰ ফাৰ্স্ট পইণ্টটো বুজিলো মলিকুলাৰ সিগনেলছ আছে কিছুমান সাইক্লিনৰ কথা কৈছে আপুনি সেকেন্ড পইণ্টটো হ'ল হৰমোনাল সিগনেলছ কিছুমান আছে যেনেকৈ হৰমোনাল সিগনেলছৰ আন্ডাৰত যদি পাওঁ ABA এপচিচিক এসিড তোমালোকে হৰমোন যদি পঢ়িছা মনত আছে আব্বা এপচিচিক acid abscisic abscisic spelling to ABS abscisic acid চাই লবা এবাৰ দেই abscisic acidৰ মই সাইডত লিখি দিম abscisic acidৰ খেলিমেলি লাগিছে abscisic spelling to so ABA টো হ'ল এটা প্লান্ট হৰমোন তো abscisic acid কি কৰে কিছুমান হৰমোনছ abscisic acid activate হৈ যায় যদি সেলটোৰ সাইডত মই জানাই কৈছো G1 ত চেক কৰে প্ৰপাৰ নিউট্ৰিয়েন্ট আছে না প্ৰপাৰ সাইজ ইনক্ৰিজ প্ৰপাৰ ওয়াটাৰ আছে না যদি সেলটোৰ সাইডত ড্ৰাউট আছে নেকি সো যদি ড্ৰাউট আছে ওয়াটাৰ अवेलेबल নাই ABA টো এক্টিভেট হৈ যায় হৰমোনাল সিগনেল ABA টো এক্টিভেট হৈ পেলাই কি কৰে সেলটো ষ্টপ কৰি দিয়ে সেলটোৰ ভিতৰত যোনবিলাক সাইক্লিন D আছে সাইক্লিন D ৰখাই দিয়ে আমি ডিটেইলছত নেক্সট ক্লাছত ডিসকাস কৰিম সাইক্লিন D ৰখাই দিয়ে সাইক্লিন D ষ্টপ হোৱাৰ লগে লগে বেলেগ কামবিলাক ৰখি যায় সেলটো G1 তে ফসি থাকে বুজি পাইছা G1 তে ফসি থাকে G1 লৈকে যেতিয়ালৈকে সেই সেলটোৰ ভিতৰত ওয়াটাৰ अवेलेबल হৈ না যাওক নিউট্ৰিয়েন্ট अवेलेबल হৈ না যাওক ABA ৰখাই থয় ABA এপচিচিক এসিড হৰমোনৰ কথা কৈছো মই সো ABA এটা ইম্পৰ্টেন্ট হৰমোন হেতুৱে সেলটোক একচুয়ালি বসায় সেল সাইকেল ষ্টপ কৰি ৰাখে ওকে সো ABA এটা ইম্পৰ্টেন্ট হৰমোন নেক্সট হল সাইটোকাইনিন সাইটোকাইনিনে কি কৰে সাইটোকাইনিনে সেল সাইকেলটো এক্টিভেট কৰে ওকে সেল সাইকেলটো এক্টিভেট কৰে যোনবিলাক সাইক্লিন D আছে সাইক্লিন D এক্টিভিটি বঢ়াই দিয়ে সাইক্লিন D এক্টিভিটি বঢ়ালে মানে গুটে সেলৰ এক্টিভিটি ইনক্ৰিজ সেল সাইকেলৰ এক্টিভিটি ইনক্ৰিজ হ'ব সেল সাইকেলটো ফৰাফৰ আগবাঢ়িব আৰু এটোৱে কি কৰিব প্ৰমোট শুট ফৰ্মেশন শুট বনোৱাত হেল্প কৰে প্ৰপাৰ সেল ডিভিজন বেসিকে হোৱাত হেল্প কৰে সাইটোকাইনিন নেক্সট হল জিবাৰেলিনেও কি কৰে আমাৰ যোনটো সাইক্লিন B ৰ এক্টিভিটি আছে সাইক্লিন B তোমালোকে যদি পিছত পঢ়িবা নেক্সট ক্লাছত সাইক্লিন B ৰ এক্টিভিটি বঢ়াই দিয়ে আৰু সাইক্লিন B এক্টিভিটি বঢ়ালে কি হয় মাইটোসিসটো সোনকালে হ'ব আৰু সেলৰ কি হ'ব ডিভিজনটো সোনকালে হ'ব তো দুটা কনসেপ্ট বুজি পালা দুটা স্টাইলত আমি ৰেগুলেট কৰিব পাৰো চেক পইণ্টছ এটা হ'ল মলিকুলাৰ সিগনেল যত নেকি বহুতো সাইক্লিনছ আৰু CDK প্ৰটিনছ বিলাক ইনভলভ হৈ থাকে নেক্সট হল হৰমোনাল সিগনেল যত নেকি বেলেগ প্লান্ট হৰমোনছ বিলাক ইনভলভ হৈ থাকে যেনেকে এপচিচিক এসিড সাইটোকাইনিন জিবাৰেলিন এইবিলাক এক্টিভ ইনভলভ হৈ আছে সেল সাইকেলটো ৰেগুলেট কৰোতে ফাইনাল যোনটো আমাৰ পইণ্ট আছে ফাইনাল পইণ্টটো হল ফাইনাল আৰু থাৰ্ড পইণ্টটো হল এনভাইৰনমেন্টাল সিগনেল আমাৰ এনভাইৰনমেন্টৰো বহুত সিগনেল দিয়ে এনভাইৰনমেন্টাল সিগনেলেও ডিপেন্ড কৰে যে সেল সাইকেলটো আগবাঢ়িব সেল সাইকেলটো হ'ব নে সেল সাইকেলটো ৰখি থাকিব বুজি পাইছা সো এনভাইৰনমেন্টাল সিগনেলৰ ভিতৰত আছে লাইট প্ৰথমটো লাইট কোৱাচোন লাইট থাকিলে সেল সাইকেল ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব বাৰু অফ কোৰ্স লাইট ধুনীয়াকৈ যদি থাকে
it enhances the cell cycle. So light থাকিলে plant cell কথা কৈ আছো দেই. So light কি কৰে আমাৰ cyclin D activity টো বঢ়াই দিয়ে. cyclin D activity বঢ়াই দিয়ে আৰু cyclin D activity বঢ়া মানে cell cycle টো progress কৰিব. Next যদি কওঁ মই drought. drought মানে কি কম পানী মানে সুখা শুকান যেতিয়া পৰে পানী সানি নাই তেতিয়া কি হ'ব drought কি কৰে কি কৰে cell cycle to ৰখাব কাৰণ পানী যদি নাই cell to germinate হয় কি কৰিব cell cycle বাহি কি কৰিব cellৰ size increase হলে এটা cell বা দুটা বনিব এই দুইটা cell পানী নাপাব দুইটা cell মৰি যাব ফাইনালি বুজি পাইছে না তো এইবিলাক কিছুমান ইম্পৰ্টেন্ট এনভাইৰনমেন্টাল সিগন্যালসেও আমাৰ cell cycle to regulate কৰে cell cycle to stop কৰে বা cell cycle to proceed কৰোৱায় যাতে আমাৰ cell খিনি ভালকে ডিভাইড কৰিব পাৰে cell খিনি ভালকে জিয়াই থাকিব পাৰে ওকে সো drought কি কৰিব the drought cell cycle to inhibit কৰিব cell cycle inhibit কৰিব ওকে সো এইখিনি বস্তু কৰোতে cell cycleৰ বহুতো ভিতৰৰ চেক পইণ্টছ বিলাকত বহুতো ইম্পৰ্টেন্ট প্ৰটিনছ ইনভলভ হৈ থাকে So, এই proteins বিলাকৰ কথা আমি last topic to discuss কৰিম next class ত discuss কৰিম আজি ক্লাসও আমি ইমানতে এন্ড কৰিম I hope তোমালোকৰ আজি ক্লাসত বহুতো কনসেপ্ট ক্লিয়াৰ হৈছে বহুতো বস্তু বুজি পাইছা যদি মই নতুন কিবা তোমালোকক এড কৰিব পাৰিছো নলেজ then please like the video share the channel আৰু যদি কোনোবা নতুন আহিছা please subscribe কৰি যাবা তোমালোকক যদি নোটস লাগে ধুনিয়াকে you can always check my website ohomiyabio.com descriptionত লিংক আছে তাৰ পৰা গৈ প্লাই ডিগ্ৰী এক্সামত লিখিব পাৰাকে মজাকে তোমালোকে নোটস লব পাৰা আৰু CUET এক্সামৰ কাৰণেও মই কিছুমান প্ৰেক্টিস পেপাৰ আপলোড কৰি আছো সেইখিনি গৈ তোমালোকে চেক কৰিব পাৰা ohomiyabio.com ডেসক্ৰিপচনত ওকে তো CUET তোমালোকৰ PGET এন্ট্ৰেন্স যোনটো হ'ব গুৱাহাটী ইউনিভাৰ্সিটিৰ কাৰণে সো তাত তোমালোকৰ বটানীৰ জুনে বা লাইফ সায়েন্সৰ এজ এ হোল জুনে এক্সাম দিবা সো তোমালোকে গৈ পেলাই কিছুমান প্ৰেক্টিস পেপাৰ ডাউনলোড কৰিব পাৰিবা আৰু তাৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ আহা চান্স থাকে ওকে সো প্লিজ গো এণ্ড চেক আৰু তাৰ পৰা বস্তুবিলাক লব পাৰা মিট ইন দ্য নেক্সট ক্লাস বাই